আলিমাবাদ গাঁৱৰ এগৰাকী বোৱাৰী নিৰুদ্দেশ হোৱাৰ ঘটনাই এবাৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। নমস্কাৰ, মাতৃভূমি নিউজ চেনেল চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আবু বকৰ সিদ্দিক। আজি মই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি থানাৰ অন্তৰ্গত আলিমাবাদ গাঁৱত। আলিমাবাদ গাঁৱৰ এগৰাকী বোৱাৰীয়ে 2 বছৰীয়া কন্যা সন্তানক লৈ নিৰুদ্দেশৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি। মই বৰ্তমান আলিমাবাদ গাঁৱত উপস্থিত আছোঁ আৰু যিগৰাকী বোৱাৰী ইতিমধ্যে নিৰুদ্দেশ হৈছে, বোৱাৰীগৰাকীৰ গিৰিয়েকৰ ঘৰত বৰ্তমান মই উপস্থিত আছোঁ আৰু কেনেধৰণে নিৰুদ্দেশ হৈছে আজি সামগ্ৰী কথা আমি জানিবৰ কাৰণে চেষ্টা কৰিম। এই সন্দৰ্ভত চাই থাকক আজি এই বিশেষ প্ৰতিবেদন। 23 তাৰিখে সোমবাৰৰ দিন ৰাতিপুৱা 10টা বজাত মেডিকেলৰ কথা কৈ গৈছিলে। আপোনাৰ মোৰ ঘৈণীয়েক গৈছিলে, আকৌ ৰিটাৰ্ণ অহা নাই। মই ফোন কৰিছোঁ, ফোনো উঠোৱা নাই, মোবাইল ছুইচ অফ দেখাইছে। আকৌ মোৰ শ্বশুৰ ঘৰতো মই তদন্ত কৰিছোঁ, পোৱা নাই বিচাৰি। পিছত আকৌ মোৰ শাশুড়ী মা 2 দিন আগত আহিছিলে, আহি পিনে কাপোৰ চাপোৰ লৈ আকৌ গৈছিলে, 1 ৰাতি থাকি গৈছিলে। তাৰ টকা 5,000 লৈ গৈছিলে। 2 দিন পিছতে আকৌ বোৱাৰীটো এনেকৈ মিছা কথা কৈ গুচি গৈছে, আকৌ ৰিটাৰ্ণ অহা নাই। আপোনাৰ ঘৈণীয়েকগৰাকীৰ নাম কি আছিল? জিলেকা খাতুন। আৰু সৰু বাচ্চাও আছিল? সৰু বাচ্চা আছে, 2 বছৰ পোৱালি আছে। ছোৱালী হয়। 2 বছৰ হৈছে। এইটো মোক যেনেকৈ হওক মোক লাগে। আকৌ বোৱাৰীকো মই পালে ল'ম। য'তে আছে কিজন দয়া কৰি এনেকৈ মোৰ নম্বৰত পঠাই দিব, ফোন কৰিব, কণ্টেক্ট কৰিব। আগত তেনেকৈ গৈছিলে, গৈ আকৌ আহিছিলে। এতিয়া এইবাৰতো একেবাৰে গৈছে, যাতে আজি কেইদিনমান হ'ল অহাই নাই, আকৌ বিচাৰিও পোৱা নাই। আপোনালোকে আৰক্ষী সাহায্য লৈছে নে নাই? আৰক্ষী সাহায্য লৈছোঁ, বিচাৰি আছোঁ। এই আৰক্ষী সাহায্য এই কেছ কৰিছোঁ, এজাহাৰ দিছোঁ। আৰক্ষীয়ে কি কৈছে? তদন্ত চলাই আছে? তদন্ত কৰি থাকা। আপোনাৰ ঘৈণীয়েকজনীৰ ঘৰ ক'ত? বালিপুখুৰীত ন? ইতিমধ্যে আপোনালোকে সোমবাৰে হেৰাইছিল ন? সোমবাৰে হেৰাইছিল হৈছিল। কিন্তু আপোনালোকৰ যিবোৰ আপোনাৰ মানে বোৱাৰীজনীৰ যি বাপেকৰ ঘৰ আছে, সেইটো ঘৰত খবৰ লৈছিল নে নাই? খবৰ লৈছোঁ, আমি বিচাৰি পোৱা নাই। তেখেতসকলে কৈছে যে যোৱা নাই। যোৱা সোমবাৰে সন্ধিয়া মই গম পালোঁ, আমাৰ গাঁৱৰে মহম্মদ ছায়েদ আলী নামৰ ল'ৰাজনে বালিপুখুৰীত বিয়া কৰাইছিল। সেই বোৱাৰীজনী যোৱা সোমবাৰে 23 তাৰিখ আছিল বোধহয়, ঘৰৰ পৰা নিৰুদ্দেশ হৈছে 10টামান বজাত। 2 দেখা পাইছোঁ, ঘৰত আছিল। সেই মুহূৰ্তত ল'ৰাজন ঘৰত নাছিল। ল'ৰাজন আহি ৰাতি 8টামান বজাত মোক জনালে। জনোৱাৰ লগে লগে মই বোৱাৰীজনীৰ দেউতাকৰ ঘৰত খবৰ কৰিলোঁ, তাতো যোৱা নাই। তেওঁলোককো বিচাৰিব ক'লোঁ, ল'ৰাৰ দেউতাকো ছোৱালীৰ দেউতাকো বিচাৰিব ক'লোঁ। তেওঁলোকে বিচাৰি পোৱা নাই। পিছদিনাকৈ তেওঁলোকে বৰচলা আৰক্ষী চকীত জাননী দিলে, এজাহাৰ দিলে। গতিকে কথা হৈছে কি, গোটেই ৰাইজলৈ মোৰ এটা অনুৰোধ, কোনো সদায় ব্যক্তিয়ে যদি এই ব্যক্তিজনৰ দেখা পায়, নাম হৈছে জিলেকা খাতুন, লগতে এগৰাকী সৰু ছোৱালীও আছে। ছোৱালীজনীৰ নাম আক্তাৰা, শামীম আক্তাৰ। কোনোবা সদায় ব্যক্তিয়ে যদি দেখা পায় ক'ৰবাত, তেওঁলোকক মই অনুৰোধ জনাওঁ, কাৰণ এই গোটেই পৰিয়ালটো আৰু গোটেই গাঁৱটো এটা চাঞ্চল্যকৰ সৃষ্টি হৈছে। গতিকে আপোনালোকক মই অনুৰোধ জনাওঁ, একান্তভাৱে আপোনালোকে 9577457239 নম্বৰত যোগাযোগ কৰে যেন। আপোনালোকলৈ মোৰ অশেষ ধন্যবাদ থাকিল। এয়া মোৰ অনুৰোধ।